ৰাজ্যৰ চৌদিশে এতিয়া ৰাসৰ ব্যাপক উৎসাহ দেখিবলৈ পোৱা গৈছে। একেই পৰিৱেশ বালিপৰাতো। শোণিতপুৰৰ বালিপৰাত বৃহত্তৰ চাৰিদুৱাৰ বালিপৰা মৌজাক সামৰি অহা 23 আৰু 24 নৱেম্বৰত বালিপৰা চাৰিদুৱাৰ উন্নয়ন সমিতি আৰু বালিপৰা উন্নয়ন সমিতিৰ সহযোগত উদযাপন কৰা হ'ব ৰাস মহোৎসৱ। সেইবাবে এইসকল যুৱতী মহিলা এতিয়া ব্যস্ত এনেদৰে আখৰা কৰাত। উল্লেখ্য যে মাজুলীৰ পৰা আমন্ত্ৰিত কৰা প্ৰশিক্ষকৰ দ্বাৰা এই আখৰা কৰাই থকা হৈছে। উক্ত ৰাস মহোৎসৱত নদুৱাৰ সমষ্টিৰ বিধায়ক পদ্মা হাজৰিকাই কংসৰ চৰিত্ৰত অভিনয় কৰাৰ লগতে অভিনেত্ৰী প্ৰিয়ম পল্লৱী আৰু সংগীত শিল্পী বিদ্যাসাগৰেও অংশগ্ৰহণ কৰিব। বালিপৰাৰ পৰা দিলীপ চৰকাৰৰ ৰিপৰ্ট, গ্লোবেল এণ্ড 24x7। খুব ধুনীয়া প্ৰস্তুতি। আচলতে বালিপৰা চাৰিদুৱাৰ উন্নয়ন সমিতি তথা বালিপৰা উন্নয়ন সমিতিৰ যৌথ সহযোগত বালিপৰাবাসী আৰু চাৰিদুৱাৰবাসী ৰাইজ একত্ৰিতভাৱে এখন কেন্দ্ৰীয়ভাৱে ৰাস পতাৰ যি মনস্থ কৰিছিলোঁ আমি, তাৰ প্ৰস্তুতি প্ৰায় তুংগত আৰু মাজত মাত্ৰ 4টা দিন বাকী। ৰাসখন চাবলৈ আমি আশা কৰিছোঁ আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তৰ পৰা সকলো ৰাইজ ওলাই আহিব। এখন সৰ্বাংগ সুন্দৰ ৰাস আমি আপোনালোকক উপস্থাপন কৰিবলৈ সক্ষম হ'ম বুলি আশা কৰিছোঁ। মুখ্য আকৰ্ষণ হিচাপে আমি আজিৰ দিনটোত আমি ক'ব লাগিব আমাৰ সমষ্টিৰ নদুৱাৰ সমষ্টিৰ সন্মানীয় বিধায়ক শ্ৰীযুত পদ্ম হাজৰিকাদেৱে এই ৰাসখনৰ শিশুলীলাৰ যি কংসৰ চৰিত্ৰ আছে, সেই কংসৰ চৰিত্ৰত অভিনয় কৰিব। সেইটো আমাৰ মুখ্য আকৰ্ষণ হিচাপে থাকিব। ইয়াৰ উপৰি প্ৰথমবাৰৰ বাবে আমাৰ এই অঞ্চলত আমি মাজুলীৰ পৰা প্ৰশিক্ষকসকলক নিমন্ত্ৰণ কৰিছোঁ। তেওঁলোকে প্ৰশিক্ষণ লৈ আছে আমাৰ প্ৰশিক্ষাৰ্থীসকলে। আমি নাজানো আমি কিমান দূৰ তেওঁলোকক শেষ কৰিব পাৰিম, মাজুলীৰ আধ্যাত্মিক ভাৱটো আমি ল'ব পাৰিম, কিন্তু আমাৰ কণমানিসকলে সম্পূৰ্ণ চেষ্টা ৰাখিছে যে আমি মাজুলীৰ আৰ্হিত এইবাৰ ৰাসখন উপস্থাপন কৰিম। আৰু দ্বিতীয় দিনা আমাৰ মাজত উপস্থিত থাকিব আমাৰ সকলোৰে পৰিচিত এটি মোহময়ী অভিনেত্ৰীৰ নাম প্ৰিয়ম পল্লৱী।